নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ধ্ৰুৱৰ যক্ষৰ যুদ্ধ দ্বিতীয় ভাগ ছবি। ৰাম যক্ষ গণে ক্ৰোধ কৰি সবে অস্ত্ৰ শস্ত্ৰ ধৰি গড়ৰ বজাই দিলা উলি। ধ্ৰুৱ কৱে কলা দেখি বেৰি গলা দশো দিশি। কাট কাট মাৰ মাৰ বুলি তেহনয় যুত বীৰে একেবাৰে যুদ্ধ কৰে। তাকো দেখি ধ্ৰুৱে সহিল মস্তকক লক্ষ্য কৰি সমস্তকে একেবাৰে তিনি তিনি সৰপ হাৰিল। 3,90,000 সৰপ হাৰিলা বীৰবৰ। ভেদিলন্ত সবাৰ কপালি পুছ খানি খানি মাত্ৰ ওপৰত দেখি তাৰ সৰ মানে সাংগে গলা তলে। একেবাৰে সবাহাকে তিনি তিনি সৰ মাৰি ললাটতে ভেদিলা সন্ধানী। নিপুতিৰ পৰাক্ৰম অদ্ভুত সৰশ্ৰম। দেখি প্ৰশংসিল ঘন ঘনে। হেন দেখি যক্ষগণে অতিশয় শোকমনি। নসহিলা তানপ ভাবক যেন কোনো এক প্ৰাণী কংকালত লাঠি হানি। জোংকাইলে কৈ অনেক সৰ্পক সেই মতে যক্ষগণে নিপতিৰ বধমনি। দশো দিশে পহাৰ ঢাকি শকতি মুখল খেল পৰি ঘপতি ভল্ল। ভিন্দি পাল নৰাচতি কণ্ঠী তুমৰতো ষোল অৰ্ধ চন্দ কুন্ত কুল। ভূষণ দিনী স্ত্ৰীসকলিয়াই পৰশু পৰিঘ স্ত্ৰী বেৰি কৰে সৰ বিস্ত্ৰী। শশাংগে ধ্ৰুৱ কঠৈলা চাই
ৰথ সুত ধনু তাৰ কাহা কোনে দেখি আৰ ঢাকিলে কৱাঞ্জৰে পাঞ্জৰে যেন পৰ্বত কচানি অসংখ্যাত মেঘলানি ঘোৰ বৃষ্টি কৰে নিৰন্তৰে তেনয় অযুত বীৰে একেবাৰে অস্ত্ৰ মাৰে কেৱলে ধুব কমাত্ৰ ঢাকি দেৱ সিদ্ধ বিদ্যা ধৰে বেৰি হাহাকাৰ কৰে আকাশত বিমানতে থাকি মনুষ্যৰ গুহ কৰ ঘোৰ যুদ্ধ ভয়াকৰ দেখি দেৱাসুৰ ভয় ভৈলা হাহা বিধি কিনো কষ্ট ধ্ৰুৱ সূৰ্য ভৈলা নষ্ট যক্ষ সমুদ্ৰত লগৈলা শুনি উক সভাসদ জানিবা নাজানি পদ নিবন্ধিলো ইটো কৃষ্ণ কথা পৰম আনন্দ কৰি সৰ্বলোকে যত্ন কৰি শুনি উকইহাক সবৰ্থা যতে কবি বিষয়ৱান তাত নিদিবা কাণ জানি সবে তেজা যত্ন কৰি কৃষ্ণৰ চৰণ সেবি শ্ৰী বিষ্ণু ভাৰতী কবি নিৰন্তৰে বোলা ৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। ধ্ৰুৱই যেতিয়া শংখধ্বনি কৰিছিলে তেতিয়া যক্ষবিলাক ওলাই আহি তেওঁলোক ক্ৰোধত অস্ত্ৰ শস্ত্ৰ ধৰি পেলাই গড়ৰ ভিতৰৰ পৰা ওলাই আহিছে ভিতৰৰ পৰা আৰু তেওঁলোকে আকাশৰ উলি দিছে হাঁহিছে আৰু ধ্ৰুৱক অকলে দেখা পাই পেলাই কিফালে দশো দিশে ধ্ৰুৱক আগুৰি ধৰিছে দেখি পেলাই ধ্ৰুৱৰ মন সহ্য কৰা নাই আৰু ধ্ৰুৱই সমস্ত মস্তকক লক্ষ্য কৰি পেলাই তিনি বান তেওঁলোক সকলোৱে প্ৰহাৰ কৰিছে 3,90,000 শৰ সকলোৰ কপালত ধ্ৰুৱই ভেদ কৰিছে যক্ষবিলাকৰ কেৱল পুষ্ঠভাগহে দেখা পায় শৰৰ পাঁচভাগে দেখা পায় গোটেইখিনি তললৈ গুচি গ'ল শৰবিলাক এনেকৈ তিনি শৰ মাৰি তেওঁলোকৰ কপালত সকলোকে সন্ধান কৰিলে ভেদ কৰিলে নিপতিৰ এই পৰাক্ৰম দেখা পায় ঘনে ঘনে প্ৰশংসা কৰিছে আৰু যক্ষগণে মহাসুখ হৈছে আৰু ধ্ৰুৱৰ প্ৰভাৱক সহ্য কৰিব নোৱাৰি তেওঁলোকৰ খং উঠিছে যেন কোনো প্ৰাণীয়ে সৰ্পক যেনে কঁকালত লাঠি মাৰিলে বহুত সৰ্পক
যেনেকৈ আকৌ তেওঁলোক খঙত জ্বলি বগি উঠে, এই যক্ষবিলাকো ঠিক তেনেকুৱা হৈছে। যক্ষবিলাকে ধ্ৰুৱক বধ কৰিবৰ কাৰণে চাৰিওফালে ঘেৰাও কৰি লৈছে। শকতি মুখল খেল আদি কৰি অৰ্ধচন্দ্ৰ এনেকৈয়ে তেওঁলোকে ধ্ৰুৱক একেবাৰে কেউফালে নেদেখা কৰি পেলালে। ৰথ সোঁত ধনু এইবিলাক একো দেখা নাপায়, একদম যেনে আন্ধাৰৰ নিচিনা হৈ গৈছে। যেন পৰ্বতক যেনেকৈ ঘূৰ বৰষুণ দিয়ে একো দেখা নাপায়, ঠিক তেনেদৰে যক্ষবিলাকে শৰবৃষ্টি কৰিছে ধ্ৰুৱক। যে তেনেকুৱা অযুত বীৰে একেবাৰে শৰ মাৰিছে, ধ্ৰুৱক তেনেও ঢাকি পেলালে। তেতিয়া দেওসিদ্ধ লোকসকলে আকাশত বিমানত চাই তেওঁলোকে হাহাকাৰ কৰিছে যে ধ্ৰুৱ সূৰ্য অস্ত যাব এই গুইশকৰ কাৰণে। যে তেখেতসকলে দোষ কৰিছে, হাঁহ বিধি ধ্ৰুৱৰ কষ্ট হ'ব, ধ্ৰুৱ সূৰ্যৰ নষ্ট হ'ব। যে যক্ষৰ সমুদ্ৰত তেখেত তল গ'ল, এইবুলি তেওঁলোকে শোক কৰিছে। পৰম আনন্দ কৰি আমি সৰ্বক্ষণে ঈশ্বৰ কৃষ্ণৰ নাম যত্নৰে আমি তেখেতৰ নাম গুণ একাগ্ৰচিতে স্মৰণ কৰিব লাগে। ইয়াত যিমানবিলাক বিষয় বাসনা আছে, যিবিলাক মায়া, ইয়াত কান্দি একো লাভ নাই, কাৰণ মৃত্যুৰ পাছত আমাৰ লগত নাযায় আৰু বৰ্তমানো তাক আমি আঁতৰাব নোৱাৰোঁ। সকলো ঈশ্বৰৰ ইচ্ছাতেই তেখেতেই দিয়ে আৰু তেখেতেই লৈ যাব। তেখেতত বিশ্বাস হ'লেই হ'ল। যে জানি পেলাই বিষয় বাসনাবিলাক আমি তেজিব লাগে। কেৱল কৃষ্ণৰ চৰণ চিন্তি আমি বৰ্তমান আৰু পৰজন্মৰ কাৰণে চিন্তা কৰিব লাগে। বৰ্তমানটো খুজি মাগি সকলোৱে খাই বৈ আছে, যে এই দেশ খোলাৰ পাছত আমাৰ জীৱৰ পৰিণাম কি হ'ব, এই ভাৱেৰে চিন্তা কৰি আমি কালিলৈ যামগৈ। এই ভাৱেৰে তেখেতক সুদৃঢ় বিচাৰি স্মৰণ কৰি আগবাঢ়িলে লোকসকলৰ মংগল হয়। অধৰ্মে অপাৰ সুখ কভু সিদ্ধি নাই, জোৱাৰৰ জল যেন খনেকতে লয়। যে বহুত অধৰ্ম কৰ্ম কৰিলেও তাত কেতিয়াও সিদ্ধি লাভ নহয়। ইয়াত ভাগৱত পুৰাণ সকলো ধৰ্মশাস্ত্ৰই কয়, এই জোৱাৰ ভাটা উঠিল আৰু নামি গ'ল। ঠিক অধৰ্ম বস্তুবিলাক তেনেকুৱা, ই ক্ষণস্থায়ী, ই তৎক্ষণাত নাইকিয়া হয় আৰু তাৰ পৰিণামস্বৰূপে পাছত বহু জ্বালা যন্ত্ৰণা জীৱই নিকাৰ ভুঞ্জিবলগীয়া হয়। সেইকাৰণে বেদৰ ভাগৱত ধৰ্মৰ ইয়াৰ নীতি নিয়মৰ মতে আগবাঢ়িলে সকলোৱে কল্যাণ হয়। ইমানতে আমি ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ।